আৰম্ভণিৰ পৰা তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে বাৰ্গেনিং কৰি আহিছিল। মই 2016 চনৰ পৰা আৰম্ভণিৰ পৰা মই অংশগ্ৰহণ কৰিছোঁ। সেই অংশগ্ৰহণৰ পৰা মই দেখিছোঁ যে তেওঁলোকে যথেষ্টখিনি বাৰ্গেনিং কৰি আহিছিলে। মই অংশগ্ৰহণ কৰাৰ পিছতো আমি যথেষ্টখিনি সমজুৱাভাৱে আমি বাৰ্গেনিং কৰি আহিছোঁ। প্ৰথমে দিছিলোঁ আমি যে জনজাতিকৰণৰ ফলত আমাৰ সংৰক্ষণৰ ব্যৱস্থাটো বাঢ়িব নেকি। এই কথাটো যেতিয়া দেখা গ'ল যে তাৰ ফলত 6 জনগোষ্ঠী জনজাতিকৰণ হৈ গ'লেও বেছি নাবাঢ়ে, বেছি নবঢ়াৰ কাৰণে সেইটো তেতিয়া বাদ দিয়া হ'ল যে 6 জনজাতি কৰিলেই আমাৰ সংৰক্ষণটো নহয়। তাৰপিছতে আমি কোনবিলাক চিট ৰিজাৰ্ভ কৰিব পৰা যায় য'ত জনজাতি মানুহ আছে বা আমি যিবিলাক চিট ৰিজাৰ্ভ কৰিলে আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ, সেই তেনেকুৱা এখন তালিকা বনালোঁ। সেই তালিকা বনোৱাৰ পিছত তাত দেখিলোঁ যে মাত্ৰ 52টা চিট আমি ৰিজাৰ্ভ কৰিব পাৰোঁ। প্ৰথমে আছিলে 6 জনগোষ্ঠীক যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমি 42টামান চিট হয়। যেতিয়া আমি তাৰপিছত জনজাতি অঞ্চল অন্তৰ্ভুক্ত কৰিবৰ কাৰণে য'ত 2-4 ঘৰ জনজাতি মানুহ থাকিলেও সেই চিটবিলাক যাতে ৰিজাৰ্ভ কৰিব পৰা যায়, তেনেকৈ কৰিলে তেনেকৈ 52টা চিট হয়। তাৰপিছতে সেইটো নহ'ল, সেইটো নোহোৱাৰ পিছত তাৰপিছতে আমি 88% চিট ৰিজাৰ্ভ কৰিলোঁ। এই কথাটো কিন্তু আজি আমি এটা কথা কওঁ, অসমৰ বিভিন্ন মানুহে আজি সমালোচনা কৰিছে। আমি কিন্তু আমাৰ ক্ষুদ্ৰ মস্তিষ্ক, আমিতো বেছি এনেকুৱা আমাৰ ডক্টৰেট ডিগ্ৰীও নাই, আমি উচ্চ ডিগ্ৰীধাৰীও নহয়। তথাপিও আমাৰ ক্ষুদ্ৰ মস্তিষ্কৰে আমি বিভিন্নজনৰ ওচৰত আলোচনা কৰিছোঁ, বিভিন্নজনৰ মতামত লৈ বিজ্ঞ ব্যক্তিসকলৰ ওচৰলৈ গৈছোঁ। তেওঁলোকে কিন্তু তোমালোকে এইটোৱেই কৰা বুলি আমাক কিন্তু কোনো এজনেই সেই পৰামৰ্শটো আমাক দিব নোৱাৰিলে। আজি আমি ILPৰ কথা কৈছে বা দ্বৈত নাগৰিকৰ কথা কৈছে, এইটো কথাটো ক'লেই নহ'ব নহয়, তাত ফৰ্মুলেট কৰি দিব লাগিব যে ফৰ্মুলেট কোন বেচিছত আমি ফৰ্মুলেট কৰি পেলাই তথ্য ভিত্তিত চৰকাৰৰ ওচৰত দাখিল কৰিম। যিটো তথ্য নেকি ব্যাখ্যা কৰি পেলাই চৰকাৰে সেইটো গ্ৰহণ কৰিব, সেইখিনি আমি উপস্থাপন কৰিব পৰাকৈ কোনো মানুহেই আমাক, কোনো বুদ্ধিজীৱীয়ে আমাক ফৰ্মুলেট কৰি পেলাই নিদিলে। দুখ লাগে। আমি এতিয়াও কৈছোঁ, আমি দুখ লগা। তাৰপিছতে আমি কি কৰিলোঁ, 88% চিট ৰিজাৰ্ভেশ্যনৰ কথা আমি এটা কথা কৈছিলোঁ, ভাৰত চৰকাৰক কৈছোঁ যে আপোনালোকে যদি আমাক 88% নিদিয়ে তেতিয়াহ'লে আমি চুক্তি নকৰোঁ। মাজতে আপোনাৰ 2 বছৰ আমাৰ লগত কোনো যোগাযোগ নাছিল। আমি কৈছোঁ বাদ দিলোঁ, আমি চুক্তি নকৰোঁ।